চাই লওঁ বিৰাট কোহলি গুড মৰ্ণিং গাইজ আজি পুৱাই শুই উঠিলোঁ আৰু পুৱাই শুই উঠি ব্ৰাছ চ্ৰাছ কৰি নিজৰ কাম চাম কৰি এটা বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাম। গাইজ গুৱাহাটী মানেই হৈছে জাম আৰু এয়া পুৱাই এয়া 6টা বজাত পুৱা 6টা বাজিছে আৰু 6টা বজাত এনেদৰে জাম দেখিবলৈ পোৱা গৈছে। আৰু ফাইনেলি আহি মই উপস্থিত হ'লোঁ মোৰ আজিৰ ডেষ্টিনেশ্যন নেহেৰু ষ্টেডিয়াম। আৰু ফাইনেলি আহি পালোঁ নেহেৰু ষ্টেডিয়ামত আৰু নেহেৰু ষ্টেডিয়ামতে আজিৰ পৰা অনুশীলন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু কোন কোন আহিছে দেখুৱাবলৈ চেষ্টা কৰিম। লগৰ কেইজনমান আহিছে তেনেকৈ লাগিছে, গাড়ী দেখিছোঁ। আজি নেহেৰু ষ্টেডিয়াম অহা বিশেষ কাৰণ আছে, কাৰণ আজিৰে পৰা আমি আৰম্ভ কৰিব ওলাইছোঁ ক্ৰিকেটৰ প্ৰেক্টিছ। কাৰণ মেডিয়া T20 আহি আছে আৰু মেডিয়া T20ত প্ৰত্যেক বছৰে আমি ভাগ লওঁ আৰু সেইবাবে মই আগতে বেলেগ হাউচত কাম কৰিছিলোঁ। আগতে 2024ত প্ৰাগ নিউজৰ হৈ খেলিছিলোঁ, এতিয়া NB নিউজৰ হৈ খেলিম কাৰণ মই NB নিউজত জইন কৰিছোঁ। হেল্ল' অমূল্য NB নিউজত 2025 T20 মেডিয়া T20 হৈ খেলিম। এয়া আমাৰ নৱ অমূল্য চৰি আহি আছে হেৰি এই মোৰ হেৰি হ'ল ৰাতি 2টামান বাজিল। পুৱাই নেহেৰু ষ্টেডিয়ামত ব্যস্ততা বহুত। কিছুমানে ফুটবলৰ অনুশীলন কৰিছে, কিছুমানে ক্ৰিকেটৰ, কিছুমানে দৌৰাত লাগিছে, কিছুমানে বিভিন্ন ধৰণৰ খেলৰ অনুশীলন কৰি আছে। আৰু এই চেগতে পুৱাই যিহেতু কোনো অহা নাছিলে, সেইকাৰণে পুৱাত বহুত ঠাণ্ডা আছিল, সেইকাৰণে অলপ ৱাৰ্ম আপ কৰিলোঁ। ফাইনেলি আহি ফিল্ডত উপস্থিত হ'ল আমাৰ NB নিউজৰ কেপ্টেইন নৱজ্যোতি তালুকদাৰ আৰু প্ৰীতম। আৰু নৱজ্যোতি বহুত ধুনীয়া খেলে, প্ৰত্যেক বছৰে সি মেন অফ দ্য মেটচ, মেন অফ দ্য ছিৰিজহে বুটলি লয়। আৰু নৱৰ বলৰ স্পীডটো বহুত, আৰু যিমান মেডিয়া হাউচ আছে মেডিয়া হাউচৰ গোটেই প্লেয়াৰে তাৰ বলত বহুত ভয় কৰে, মানে স্পীড বহুত, সেইকাৰণে বহুত ভয় কৰে। যোৱা বছৰ নেকি? চাই লওঁ বিৰাট কোহলি কালিৰ দিনটোলৈকে আমি হিচাপ কৰা অনুসৰি প্লেয়াৰ আছিলে 15জন, কিন্তু ৰাতিপুৱা সকলোৰে অহাত অসুবিধা হয়। অসুবিধা মানে বিচনাটো এৰিব নিবিচাৰে, সেইকাৰণে এতিয়া আমি এয়া 3জন মাত্ৰ। আৰু কিছু সময়ৰ পিছতে আহিব চাগে, ৰৈ আছোঁ, প্ৰেক্টিছটো আৰম্ভ কৰিছোঁ। এতিয়া মেডিয়া T20 হ'ব বোলে 15 ফেব্ৰুৱাৰী মানত হ'ব। আৰু 15 ফেব্ৰুৱাৰীৰ কাৰণে আচলতে বিভিন্ন হাউচৰ লোকসকলে তেওঁলোকে প্ৰেক্টিছ কৰি আছে। আৰু NB নিউজৰ হৈ আমিও আৰম্ভ কৰিছোঁ প্ৰেক্টিছ। কিমান দূৰ কি হয় আপোনালোকক জনাই থাকিম, আপডেট কি হয়, কোনে জিকে কোনে হাৰে, আৰু খেলত হৰা জিকা থাকেই, কোনে হাৰে কোনে জিকে এইটো চাম, আপডেট দি থাকিম। মাৰিবা নেকি?
আমাৰ গ্ৰুপৰ সব আটাইতকৈ যদি কওঁ ভাল খেলুৱৈ হৈছে নৱ আৰু নৱ হৈছে NB নিউজৰ আমাৰ কেপ্টেইন আৰু প্ৰত্যেক বছৰে কি মেন অফ দ্য সিৰিজ মেন অফ দ্য মেচ এইয়া মানে এৱাৰ্ড পাই থাকে সি আৰু ইমান প্ৰেছ বল ইমান স্পীডত মাৰে সি মানে আচৰিত আৰু কিছু সময় প্ৰায় 3 ঘণ্টামান সময় অতিবাহিত কৰাৰ পিছত অনুশীলন কৰাৰ পিছত আমি নিজ ঘৰলৈ ঘৰমুৱা হ'লোঁ আৰু মোৰ যিহেতু আজি ডিউটি আছিল ডিউটিৰ কাৰণেও অলপ সোনকালে যাবলগীয়া হ'ল আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ